নমস্কাৰ প্ৰিয় দৰ্শক আজিৰ বাৰ্তালাপ অনুষ্ঠানটিলৈ সকলোকে স্বাগতম জনাইছোঁ মই ৰশ্মি ৰেখাই আজি এটি গুৰুত্বপূৰ্ণ বিষয়লৈ আপোনালোকৰ সন্মুখত আহি উপস্থিত হৈছোহি বিষয়টি হৈছে কোভিড-19 আৰু ইয়াৰ প্ৰতিকাৰ কোভিড কি এই বিষয়ে নিশ্চয় এতিয়া বুজাবলগীয়া পৰিবেশ নাই কাৰণ যেহেতু যি মানৱ জাতিৰ কাৰণে যি সংকট অস্তিত্বৰ সংকট ইতিমধ্যে উপস্থিত হৈছে কোভিড কি সকলোৱে জানে মৰ্মে উপলব্ধি কৰিছে কেনেকৈ মানুহ মৃত্যুৰ সৈতে যুঁজিছিলে কেনেকৈ বহুত আপোনজনক আমি হেৰুৱালো গতিকে কোভিডৰ বিষয়ে কোভিড কি এই বিষয়ে সকলোৱে জানে আৰু এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছো আমাৰ বাৰ্তালাপ অনুষ্ঠানটিত কোভিড-19 আৰু ইয়াৰ প্ৰতিকাৰ এই বিষয়ে আলোচনা কৰিবলৈ আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছো মহকুমা স্বাস্থ্য বিষয়া আৰু জিলা সাৰ্ভিলেন্স অফিচাৰ ডক্টৰ নৱজ্যোতি গগৈদেৱ নমস্কাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু এগৰাকী শক্তিশালী মানসিকভাৱে শক্তিশালী সাহসী নাৰী পাৰিজাত গোহাঁই তেখেতে কোভিড-19ৰ সৈতে যুঁজি কৰোনা জয় কৰি আমাৰ মাজত উপস্থিত হৈছেহি আমি সৌভাগ্যৱান কাৰণ ইমান এটা সংকটজনক অৱস্থা পাৰ হৈ আজি আমি একেলগে সকলো লগ হ'ব পাৰিছো সঁচাকৈ আমি ওপৰলাজনক স্বয়ং ভগৱানক আমি নিশ্চয় ধন্যবাদ জনাইছো আৰু আমি ধন্যবাদ জনোৱা উচিত সকলোৱে গতিকে আমি আমাৰ আজিৰ অনুষ্ঠানলৈ আগবাঢ়ো দৰ্শকসকলে আমাৰ অনুষ্ঠান চাই থাকিব ডক্টৰ গগৈ প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিছো আজিৰ তাৰিখত কোভিড-19ৰ পৰিৱেশটো কেনেকুৱা মহামাৰী কোভিড-19 আৰম্ভ হোৱাৰ পৰা গোটেই সময়ছোৱাত যোৱা ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পৰা আমি যেতিয়া লাগি আছিলোঁ আজিৰ তাৰিখলৈকে কোভিড-19ৰ যিটো মহামাৰীৰ যিটো ৰূপ সেই ৰূপটোৰ যথেষ্ট ম্লান হোৱা দেখা গৈছে আৰু আমি আমাৰ এই অঞ্চলত আমি এইটো ক্লেইম কৰিব পাৰোঁ এতিয়া বৰ্তমান যে আমি কোভিড-19ক জয় কৰিবলৈ অলমষ্ট সক্ষম হৈছোঁ আজি যোৱা জুলাই মাহৰ পৰা জুলাই আগষ্ট ছেপ্টেম্বৰলৈকে যি এটা পৰিৱেশৰ সৃষ্টি হৈছিল এই পৰিৱেশটোত ভাবিব নোৱাৰা এটা পৰিৱেশ হৈছিল মানুহ লকডাউনত ঘৰৰ ভিতৰত আছিল বহুত মানুহৰ ইনফেকশ্যন হৈছিল কোনে কি কৰিব দিশাহাৰা হৈছিল ইভেন চাইণ্টিষ্টৰ মেডিকেল ফেটাৰ্নিটিৰ পৰা মানুহৰ পৰা আৰম্ভ কৰি বিভিন্ন ছেক্টৰ অকল মেডিকেল ছেক্টৰে যে এফেক্ট হৈছিল এইটো নহয় বিভিন্ন ছেক্টৰৰ মানুহে দিশাহাৰা হৈ পেলাই এই বেমাৰটোৰ পৰা কেনেকৈ প্ৰতিকাৰ পাম বিভিন্ন ধৰণে মানুহে চেষ্টাও অব্যাহত ৰাখিছিল এই চেষ্টা আমিও অব্যাহত ৰাখিছিলোঁ তাৰ কিছু পৰিমাণে দেখা গ'ল যে যিবোৰ আমি পদক্ষেপ গ্ৰহণ কৰিলোঁ সেই পদক্ষেপ গ্ৰহণ কৰাবিলাকে এই মহামাৰীটো ৰোধ কৰি পেলাই তাৰ মৃত্যুৰ যিটো সংখ্যা সেইটো সংখ্যা কমাবলৈ আমি বহু পৰিমাণে সক্ষম হ'লোঁ পৃথিৱীৰ আন দেশৰ লগত যদি তুলনা কৰি চাই আমাৰ মৃত্যুৰ হাৰটো আমাৰ ইয়াত বহুত কম এতিয়া বৰ্তমান আজি ডেটত কালিও আমাৰ এটাও কেছ নাই গোটেই ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আজি ডেটত এতিয়ালৈকে অলপ আগলৈকে পোৱা এটা ৰিপৰ্টৰ মতে there is no case in ডিব্ৰুগড় নিশ্চয় এই সুখবৰ মানৱ জাতিৰ কাৰণে সুখবৰ কাৰণ ইমান এটা সংকটৰ পৰা কিমান কষ্ট কৰি আপোনালোকে যিহেতু প্ৰত্যক্ষভাৱে কোভিড-19ৰ যোদ্ধা হিচাপে যি সেই সময়ত মহাৰণ আৰম্ভ হৈছিল কোভিডৰ বিপক্ষে আপোনালোকে স্বাস্থ্যকৰ্মী হিচাপে আপোনালোকে যেনেকৈ যুঁজ দিছিলে বিশেষকৈ আপুনি সমগ্ৰ ডিব্ৰুগড় জিলাত আপোনাৰ নেতৃত্বতে এই কোভিড যুঁজ আৰম্ভ হৈছিলে আপুনি নেতৃত্ব লৈছিলে গতিকে সেই সময়ত আপুনি কেনেকৈ নিজকে তৈয়াৰ কৰিছিলে কেনেকৈ নিজকে মানে আপুনি প্ৰস্তুত কৰিছিলে যে মই নিজে মানে সাহসী হোৱাৰ উপৰিও বা নিজকে উপযুক্ত কৰাৰ লগতে বাকী সকলকো আপোনালোকে অনুপ্ৰেৰণা দিছিলে প্ৰত্যক্ষভাৱে যেহেতু গতিকে সেই সময়ৰ অলপ অনুভৱ আপুনি কওকচোন মহামাৰীটো আৰম্ভ হোৱাৰ যেটা মহামাৰীৰ ৰূপ ল'ব পাৰে তাৰ এটা সৰুকে বাৰ্তা আমি প্ৰায় ডিচেম্বৰ জানুৱাৰী মাহতে পাইছিলোঁ নৱেম্বৰ ডিচেম্বৰ মাহত যেতিয়া চাইনাত বহুত মানুহ মানে নিমুনিয়া হৈ মৃত্যু হৈছিল তেতিয়ালৈকে ডিটেক্ট হোৱা নাছিলে এইটো কি কাৰণে মৃত্যু হৈছিল খুব সঘনাই মানুহ মৰিবলৈ আৰম্ভ হৈছিল উহান চিটিত যেটো সকলোৱে জানে তেতিয়াই চাইনাৰ পৰা গোটেই ৱৰ্ল্ডৰ যিমানবোৰ সাইন্টিফিক সোসাইটি আছে তেওঁলোকৰ মাজত এই কথাটো
বহলভাৱে প্ৰচাৰো হৈছিলে চাইণ্টিফিক ছ'চাইটি এই কথাটো লৈ ইয়াত আলোচনাও কৰা হৈছিলে ইয়াত টেষ্ট কৰি চোৱাও হৈছিলে যে কি হ'ব পাৰে সেই সময়টোতে জানুৱাৰী মাহতে তেওঁলোকে ষ্ট্ৰেইন যিটো ভাইৰাছ ষ্ট্ৰেইন আছিলে সেই ষ্ট্ৰেইনটো ডিটেক্ট কৰিলে যিটোক আমি বৰ্তমান এতিয়া SARS-CoV-2 বুলি কওঁ কৰোণা ভাইৰাছ 2 কৰোণা ভাইৰাছটো আমাৰ আগৰ পৰাই আছে কৰোণা ভাইৰাছটোৰ বহুতকেইটা তাৰ ভেৰাইটিজ আছে তাৰ ভিতৰত SARS-CoV-2 যিটো এটা নতুন ভেৰাইটি দেখা দিলে সেই ভেৰাইটিটো অতি বেছিকৈ তাৰমানে সংক্ৰমিত হ'ব পাৰে এনেকুৱাকৈ সংক্ৰমিত হ'ব পাৰে যিটো হয়তো এটা মানুহৰ প্ৰায় 12-13 দিনৰ 14 দিনৰ ভিতৰত প্ৰায় 40টা মানুহলৈ সংক্ৰমিত হ'ব পাৰে চ' সেইটো দিশত লক্ষ্য ৰাখিয়ে সমগ্ৰ বিশ্বতে এইটো প্ৰিপেৰেশ্যন কৰিবলৈ চেষ্টা কৰা হৈছিলে যেতিয়া WHO এইটো ডিক্লেয়াৰ কৰিছিলে যে ষ্টেট অফ ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিছিলে প্ৰথমতে তাত ডিক্লেয়াৰ কৰিছিলে যে গ্ল'বেল ষ্টেট অফ ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিছিলে যে এইটো আমি ৰুল দিবলৈ চেষ্টা কৰিব লাগে তাৰে কিছুমান শব্দ আছে যিবিলাক মানুহে নেকি আগতে সাধাৰণ মানুহে নাজানিছিলে এটা হ'ল পেণ্ডেমিক এটা হ'ল কোৱাৰেণ্টাইন এটা হ'ল আইচলেশ্যন এইকেইটা শব্দ আমাৰ কাৰণে কোনো নতুন শব্দ নহয় যিকোনো মহামাৰীয়ে হওক বা এপিডেমিক হওক বা পেণ্ডেমিকে হওক পেণ্ডেমিকত আমি আইচলেশ্যন কোৱাৰেণ্টাইন কৰাটো এটা দৈনিক এটা স্বাস্থ্য বিভাগৰ এটা প্ৰেক্টিছেই এইটো কৰিবই লাগে তা আমাৰ কাৰণে এইটো বৰ বেছি নতুন কথা নাছিলে যেতিয়া আমি আৰম্ভ কৰোঁ প্ৰথম মই লাহোৱাল RMRCৰ লগত খুব ক্ল'জ কণ্টেক্টত সেইটো মই আছিলোঁ মই বহুতকেইটা লাহোৱাল RMRC ৰিচাৰ্চ মেডিকেল চেণ্টাৰ আমাৰ যিটো আছে লাহোৱালত তেওঁলোকৰ লগত মই জড়িত আৰু বহুতকেইটা ৰিচাৰ্চ প্ৰজেক্টৰ লগতো তেওঁলোকৰ লগত জড়িত তেওঁলোকৰ মই সেই খবৰখিনি পাই পেলাই মই ইয়াত প্ৰথম আৰম্ভ কৰিছিলোঁ আমাৰ ডেপুটি কমিশ্যনাৰ পল্লৱ ঝাৰ ৰিকুৱেষ্ট কৰি পেলাই দ্য ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট ইন ইণ্ডিয়া ডমেষ্টিক এয়াৰ টাৰ্মিনেলত আমি ইয়াত আৰম্ভ কৰিছিলোঁ কোৱাৰেণ্টাইন মানে কৰি পিনে তেওঁলোকক চেকিং কৰি পিনে কোৱাৰেণ্টাইন কৰা তেতিয়াই চাইনাৰ পৰা অহা 2-এজন মানুহ মালয়েছিয়াৰ পৰা এজন মানুহ আহিছিলে আপোনালোকে শুনিছিলে চাগে সেইটো সময়তে মালয়েছিয়াৰ পৰা অহা মানুহ বাহিৰৰ পৰা ফৰেইন কাণ্ট্ৰিৰ পৰা অহা মানুহ আমি আৰম্ভ কৰিছিলোঁ সেই প্ৰেক্টিছটো যে আৰম্ভ হ'ল হৈ তাৰ পৰা লাহে লাহে বাঢ়ি গৈ আজি এইটো পৰ্যায় পাইছে হয় আৰু সুখবৰ মানৱ জাতিৰ কাৰণে সুখবৰ যিহেতু মানে ভেকচিন আৱিষ্কাৰ হ'ল আৰু ইতিমধ্যে আৰম্ভ হৈছে ভেকচিনেশ্যন গতিকে আমাৰ অসমতো ইতিমধ্যে আমি জানিছোঁ যে আপোনালোকেও গ্ৰহণ কৰিলে ইতিমধ্যে ভেকচিন গতিকে এই বিষয়ে কওকচোন সেই ভেকচিনেশ্যন সেই ভেকচিনটোনো কি মানে কেনেকুৱা পৰ্যায়ত আপোনালোকে লৈছে পৰ্যায়ক্ৰমে কেনেকুৱা মানুহক পৰ্যায়ক্ৰমে দি যাব এই বিষয়ে অলপ মানে আমাৰ দৰ্শকসকলে জানিলে ভাল পাব ভেকচিনৰ সম্পৰ্কে বিভিন্ন মিডিয়াত বা হোৱাটছআপতে হওক বিভিন্ন ছ'চিয়েল ৱেবছাইটবিলাকত হওক বিভিন্ন ধৰণৰ বাতৰি ওলাইছে আমি ভাবোঁ যে মানুহ সেই বাতৰিবিলাক লৈ পেলাই বৰ ভীতিগ্ৰস্ত হোৱাটো উচিত নহয় কাৰণ ভেকচিনৰ হিষ্ট্ৰীটো যদি মই খুব চমুকে ক'বলৈ যাওঁ যিকোনো এটা ভেকচিন ওলাওঁতে হয় বহুদিন লাগে এটা ভেকচিন ওলাওঁতে শ্বৰ্টেষ্ট ভেকচিন যিটো ওলাইছিলে ইবলাৰ কাৰণে সেইটোতে 10 বছৰ লাগিছিল কিন্তু এই প্ৰক্ৰিয়াটো আচলতে ভেকচিনটো ছেফ হয় নে নহয় সেইটো জানিবৰ কাৰণে 10 বছৰ নালাগে আচল কথাটো কি ভেকচিনটো ছেফ হয় নহয় তাতোকৈ আগতে গম পায় আৰু কিছুমান নিয়ম আছে ইণ্টাৰনেশ্যনেল ল কিছুমান আছে দেশীয়ভাৱে প্ৰত্যেক দেশৰে বেলেগ নিয়ম আছে সেই নিয়মবিলাক পাৰ কৰোঁতে আচলতে ইমান দিন সময় লাগে এই সময়টোলৈ কোনো ভয় কৰিবলগীয়া নাই এইটো যিটো ভেকচিন ওলাইছে এই ভাইৰাছটো ডিটেক্ট আইচলেশ্যন হোৱাৰ দিনাখনৰ পৰা গোটেই পৃথিৱীতে চাইণ্টিষ্টে অহৰহে দিনে ৰাতিয়ে ইটছ এ ট্ৰিমেণ্ডাছ জব আৰু এনেকুৱা এটা প্ৰচেষ্টাৰ ফলত এই ভেকচিনটো ইমান এটা শ্বৰ্ট টাইমত উলিয়াইছে আৰু এই ভেকচিনটোৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰা হৈছে ট্ৰায়েল দিয়া হৈছে হাজাৰ মানুহক উলিয়াই দি পেলাই যিহেতু ট্ৰিটমেণ্ট নাই তেতিয়াহ'লে ভেকচিন আমি উলিয়াবই লাগিব সেইটো গতিকে ভেকচিন উলিয়াই প্ৰায় 6-7টা ভেকচিন আপোনালোকে দেখিছে যে এটা এষ্ট্ৰাজেনেকা ওলাইছে অক্সফৰ্ডে উলিয়াইছে ৰাছিয়াই উলিয়াইছে ইণ্ডিয়াতো এটা কোভেক্সিন ভেকচিন ওলাইছে যিটোৰ ওপৰত আগৰ যিটো টেকনিক আৰু নতুন টেকনিকতো কিছুমান ভেকচিন এই বেমাৰটোৰ বিৰুদ্ধে মানে চিলেক্ট কৰি উলিয়াইছে তাৰ কাৰণে ইণ্টাৰনেশ্যনেল ছ'চাইটি যিসকল বৈজ্ঞানিক আছে তেওঁলোকে বহু চিন্তা চৰ্চা কৰি মানুহৰ মংগলৰ কাৰণে মানুহৰ ভালৰ কাৰণে ডিজিজটো কৰিবৰ কাৰণে এইটো এপ্ৰুভেল দিছে এই এপ্ৰুভেলৰ ওপৰত যিহেতু আগতেও আমি ভেকচিনটো লৈয়ে বহুত বেমাৰ ভাল কৰিছোঁ যেনে ধৰক পলিঅ' স্মল পক্স বিভিন্ন ধৰণৰ বেমাৰ কলেৰাৰ পৰা আদি কৰি কিমান ডাঙৰ মহামাৰী আমাৰ আগতে হৈ গৈছে এই মহামাৰীবিলাকৰ ওপৰতো আমি ভেকচিনৰ পৰাই আমি উপশম পাইছোঁ বা পলিঅ'ৰ লগত যুঁজ কৰিবলৈ আমি সক্ষম হৈছোঁ তো এই ভেকচিনটোত সন্দেহ কৰাৰ কোনো স্থল নাই
আৰু এটুক লৈ যিখিনি কথা পতা হৈছে বা ছ'চিয়েল মিডিয়াত যিটো ভয় ভাৱ এটা হৈছে যে মানুহ মৰিছে আমুক হৈছে সেইটো কিন্তু মই যুক্তিসংগত নহয় বুলি ভাবোঁ কাৰণ ধৰক যদি 1 লাখ 1 কোটি বা 2 লাখ 3 লাখ মানুহ দিয়াৰ পিছত কোনোবা এজন মানুহৰ সেইটো পাৰ্শ্বক্ৰিয়া হ'ব পাৰে সেইটো ভেকচিন সেইটো পলিঅ'টো হৈছে আগতেও আৰু বেলেগ ভেকচিনতো হৈছে এইটো যে নোহোৱা নহয় তাতো হৈছে এটা ধৰক এটা সাধাৰণ দৰৱ আছে এনেকুৱা কিছুমান এনে কোনো মেডিচিন নাই যিটো একেবাৰে 100% ছেফ হয় পৃথিৱীত 100% ছেফ বুলি কোনো মেডিচিন বা ভেকচিন নাই এতিয়া পেৰাচিটামল টেবলেট এটা খাই মানুহ মৰিছে আগতে পেনিচিলিন বেজি লৈও কেতিয়াবা পাৰ্শ্বক্ৰিয়া হয় মানুহ মৰিছে কিন্তু তাৰ কাৰণে বহল ভিত্তিত এটা ভেকচিন বা দৰৱ উলিয়াই দিয়াৰ পিছত সেই দৰৱটোৰ ওপৰত ইমান বেছি আলোচনা কৰাটো মানে যিহেতু যিসকলে আলোচনা কৰিছে তেওঁলোকৰ চাইণ্টিফিকেলি সেইটো এনালাইচিছ নহয় এতিয়া আমি আজিৰ যুগত ইমান এটা এডভান্স ৱৰ্ল্ডত আমি বস্তুটো চাইণ্টিফিকেলি যদি আলোচনা নকৰোঁ আৰু চাইণ্টিফিক দিশটো যদি আমি কনচিডাৰ নকৰোঁ তেনেকুৱা ধৰণৰ এটা বক্তব্য এটা ৰখাৰ আগতে বা তেনেকুৱা এটা পষ্ট এটা ছ'চিয়েল মিডিয়াত দিয়াৰ আগতে যদি আমি চিন্তা কৰি নাচাওঁ তেতিয়া ভাবোঁ মানৱ জাতিৰ কাৰণে এইটো বৰ মংগলময় নহ'ব আৰু সেইটো চিন্তা কৰিবলৈ আমাৰ শক্তি হ'ল আমাৰ সমাজ ওলাই আহিব লাগে সকলোৱে ভেকচিন ল'ব লাগে তাৰ কাৰণে মই নিজে ভেকচিন লৈছোঁ মই এটা অফিচত গৈ পিনে প্ৰথম ভেকচিনটো মই লৈছোঁ সেইদিনাখন যেতিয়া দিবলগীয়া হৈছে মই ভেকচিনটো লৈছিলে তেনেকুৱা দেহত কিবা এনেকুৱা বিক্ৰিয়া হৈছিলে নেকি কি অনুভৱ হৈছিলে লোৱাৰ পাছত নাই হোৱা একো মই আগতে মই আমাক যিমানবোৰ ভেকচিন আছে মই গোটেইবিলাক ভেকচিনে লৈছোঁ আপোনাৰ যেতিয়া স্বাইন ফ্লু হৈছিলে স্বাইন ফ্লুটো H1N1 হৈছিলে স্বাইন ফ্লুৰ সময়তো যেতিয়া আমাৰ হেল্থ ৱৰ্কাৰবিলাকক ভেকচিন দিছে তেতিয়াও আমি ভেকচিন লৈছোঁ আৰু এতিয়াও ভেকচিন লৈছোঁ আমি আগতো ভেকচিন লৈছোঁ একো অনুভৱ হোৱা নাই তেনেকুৱা কোনো হোৱা নাই কেতিয়াবা কি হয় কিছুমান মানুহৰ এটা ভেৰি লেছ পাৰ্চেণ্টেজ 4 to 5% মানুহৰ 100জন মানুহৰ ভিতৰত 3 বা 4জন মানুহৰ গাটো অকণমান গৰম লাগিব পাৰে সেই 24 ঘণ্টালৈকে অলপ গৰম বা জ্বৰ ভাৱ এটা থাকিব পাৰে আৰু সেইটো 24 ঘণ্টা 48 ঘণ্টাৰ ভিতৰত অট'মেটিক নাইকিয়া হৈ যায় কেতিয়াবা হয়তো গাঁঠিৰ অকণমান বিষ নিচিনা হ'ব পাৰে আগতে আমি যেতিয়া ইনজেকশ্যন দিয়ে আমাৰ স্কুলবোৰত যে দিছিলে তেতিয়াওতো কিছুমানৰ জ্বৰ উঠে হয় সেইটো সকলোৰেতো নুঠে কিছুমানৰ উঠে গতিকে সকলোৰে ধৰি লওক মানে যিটো বডি ষ্ট্ৰাকচাৰ সেইটোতো একে নহয় সেইকাৰণে হ'ব পাৰে সেইটো হয় বডিটোৱে যেতিয়া ভেকচিন এটা দিয়া হয় এতিয়া ভেকচিনটো কি আমি বুজি পাব লাগিব মানুহে ভাবিছে ভেকচিনটো দিলে পিনে কৰোণা হ'ব এটা চাওক ভেকচিন যিটো বনোৱা হৈছে এতিয়া আমাৰ ইয়াত যিটো অক্সফৰ্ডৰ যিটো ভেকচিন আছে সেই ভেকচিনটোত ভেক্টৰ হিচাপে ইউজ কৰিছে তাত কৰোণা ভাইৰাছটো দি পেলাই নহয় তাত এনেকুৱা এটা ভাইৰাছ দিছে যিটো ভাইৰাছে বেলেগ এটা ভাইৰাছে তাত এটা কৰোণা ভাইৰাছৰ এটা স্পাইক প্ৰটিন আছে যিটো স্পাইক প্ৰটিন থাকিলেহে স্পাইক যিটো ক্ৰাউন বুলি কয় যিটো আপোনালোকে চাই ছবিত দেখিছে ভাইৰাছটো চাৰিওফালে জোঙা কিছুমান ওলাই থাকে সেইটোকে স্পাইক প্ৰটিন বুলি কয় সেই স্পাইক প্ৰটিনটোৰ এগেইনষ্টে বডিটোৱে এণ্টিবডি ডেভেলপ কৰিবৰ কাৰণে কৰোণা ভাইৰাছ নহয় এডিনো ভাইৰাছ যিটো ভাইৰাছে সাধাৰণতে নৰ্মেল ইনফ্লুৱেঞ্জা মানুহৰ হয় তেনেকুৱা ধৰণৰ ভাইৰাছ এটা যিটো মানুহক ইমানকৈ অপকাৰ কৰিব নোৱাৰে তেনেকুৱা এটা ভাইৰাছৰ গাতে সেই কৰোণা ভাইৰাছৰ যিটো স্পাইক প্ৰটিনটো জেনেটিক কোডটো লগাই পেলাই বেজীটো দি দিয়া হৈছে আৰু সেই বেজীটো এগেইনষ্টে কি হ'ব বডিটোৱে তেতিয়া এণ্টিবডি তৈয়াৰ কৰিব সেই স্পাইক প্ৰটিনটো এগেইনষ্টে এতিয়া কৰোণা ভাইৰাছটো যেতিয়া যদি ভৱিষ্যতে মানুহৰ গাত সোমায় তেতিয়া বডিটোৱে সেই এণ্টিবডিখিনিয়ে সেই কৰোণা ভাইৰাছত থকা সেই স্পাইক প্ৰটিনটো ধ্বংস কৰি দিব আৰু এই স্পাইক প্ৰটিন যদি এটা ধ্বংস কৰি দিব তেতিয়া সেই ভাইৰাছটো গৈ পিনে মানুহৰ গাত অপকাৰ কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ চাইণ্টিফিক কথাবিলাক মানুহে বুজি পাব লাগিব আৰু যিটো যদি আমাৰ এটা কোভেক্সিন দিয়া আছে কোভেক্সিনটো হয়তো কৰোণা ভাইৰাছৰ পৰা বনাইছে কিন্তু কোভেক্সিন যিটো ভাইৰাছ বা ভেকচিনটো বনাইছে সেই ভেকচিনটোক কমপ্লিটলি মাৰি তেখেতৰ ভাইৰাছটো কোন বডিত কোনো পাৰ্শ্বক্ৰিয়া কৰিব নোৱাৰা কৰি পেলাই ভেকচিনটো বনাই পেলাই দিছে তো সেইটোৱে বডিত একো পাৰ্শ্বক্ৰিয়া বা তেনেকুৱা কোনো হেৰি বা COVID-19 সৃষ্টি কৰিব নোৱাৰে মানে বৰ্তমান যিটো শংকা হৈছে যিখিনি মানে মিডিয়াতে হওক বা যিকোনো নিউজ পেপাৰ যিখিনি শংকা হৈছে যে এনেকৈ লোৱাৰ পাছত মানুহৰ মৃত্যু হৈছে বহুতেতো সেইটো কাৰণে ভয় খাইছে বহুত এতিয়া কিছুমান এতিয়া ভিডিঅ' ভাইৰেল হৈছে মানে বহুত ভয় খাইছে কান্দিছে কোনোবাই ভেকচিনটো ল'বৰ কাৰণে সেইখিনি মানে অমূলক চাওক কথাটো এনেকুৱা ধৰণৰ আমি চিন্তা কৰিব লাগিব এনেকুৱা ধৰণৰ আমি ভেকচিনটো দিছোঁ কেলে বা কেতিয়া আমাৰ বেমাৰটো নাইকিয়া হ'ব এনেকুৱা ধৰণৰ প্ৰশ্নকেইটা মানুহে সোধে যে এইটো আমাক কি কৰিলে COVID-19টো আমাৰ সমাজৰ পৰা আমাৰ মানৱ জাতিৰ মাজৰ পৰা নাইকিয়া হ'ব যিকোনো এটা ভাইৰাছ যেতিয়াই প্ৰথম উদ্ভৱ হয় সেই ভাইৰাছটোৱে এটা এপিডেমিক বা এণ্ডেমিক পেণ্ডেমিক এনেকুৱা ধৰণৰ সৃষ্টি কৰে এই সময়ছোৱাত কি হয় দুটা উপায় আছে এই ভাইৰাছটো কণ্ট্ৰল কৰা এটা হ'ল ভাইৰাছটোক আমি মানুহক ইনফেক্ট কৰিবলৈ দিব লাগিব মানুহক বহুত মানুহ ইনফেক্ট কৰিব তাৰে কিছুমান মানুহৰ মৃত্যু হ'ব আৰু বাকীখিনি মানুহে এটা ইমিউনিটি ডেভেলপ কৰিব আৰু গৈ পিনে এটা হাৰ্ড ইমিউনিটি হ'ব আৰু ভাইৰাছটো সমাজৰ প্ৰতি তাত যিটো ইম্পেক্ট সেইটো নাইকিয়া হৈ যাব
সেইটোকে কয় হাৰ্ড ইমিউনিটি হয় হয় হাৰ্ড কমিউনিটি ইমিউনিটি ডেভেলপ কৰিব সেইটো কৰিলে কি হ'ব সেইটো কৰিলে কি হয় তেতিয়া মৃত্যুৰ সংখ্যাটো অলপ বাঢ়িব আৰু এটা উপায় আছে হাৰ্ড ইমিউনিটি ডেভেলপ কৰা সেইটো হ'ল ভেকচিন দি তা ভেকচিনটোত যে প্ৰত্যেক মানুহৰ কাৰো ইনফেকশ্যন হোৱা নাই সেই ইনফেকশ্যন নোহোৱা মানুহখিনি কোনোবা এখন কাণ্ট্ৰি ইনফেকশ্যন এতিয়ালৈকে হোৱাই নাই সেই কাণ্ট্ৰিখনত যদি তাত যদি 100% মানুহক ক'ভিড ভেকচিনটো দি দিয়া হয় তেতিয়াহ'লে তাতো কিন্তু হাৰ্ড ইমিউনিটি ডেভেলপ হৈ পিনে COVID-19 ভাইৰাছে গৈ এটেক কৰিব নোৱাৰে এতিয়া আমি চুজ কৰিম কোনটো তা প্ৰথমটো হ'ল আমি ইনফেকশ্যন হ'বলৈ দিব লাগিব আৰু আমি চেক্ৰিফাইচ কিছু কৰিব লাগিব কিছুমান মানুহৰ মৃত্যু হ'লে হ'ব কিন্তু আমাৰ কমিউনিটিত হাৰ্ড ইমিউনিটি ডেভেলপ হ'ব আৰু এটা হ'ল ভেকচিনটো দি পেলাই আমি নাইকিয়া কৰিম সেইটোহে বেছি উপযোগী হয় এতিয়া ঘটনাটো হ'ল যিহেতু আমাৰ এটা ষ্টাডি হৈ আছে ডিব্ৰুগড়তো হৈছে চেৰ প্ৰিফাৰেঞ্চৰ ষ্টাডিটো সেইটো আমি ইতিমধ্যে গভৰ্ণমেণ্টক দাখিল কৰিছোঁ যিটো আমাৰ ইয়াত যিটো পাৰ্চেণ্টেজ ওলাইছে সেইটো মই আজি হেৰি কৰিব নিবিচাৰোঁ যিহেতু গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন নাই কৰাটো কিন্তু তথাপিও গভৰ্ণমেণ্টৰ পৰা সেইটো প্ৰকাশ পাব আমি এটা ছেটিছফেক্টৰী লেভেলৰ ইমিউনিটি আমাৰ ইয়াত অলৰেডি ডেভেলপ হৈছে মই ইমানেই ক'ব পাৰিম এটা ডেভেলপ হৈছে হোৱাৰ কাৰণে কি হয় বাকী যিখিনি মানুহ থাকি গ'ল যিখিনি মানুহৰ ইমিউনিটি নহ'ল তে সেই মানুহখিনি যিখিনি নহ'ল সেই মানুহখিনি হয় কি খুব কেয়াৰ লৈ ঘৰৰ ভিতৰত সোমাই আছিলে তে সেই মানুহখিনি হয় কি যিসকল বৃদ্ধ মানুহ আছিল যিসকল মানুহৰ হাইপাৰটেনশ্যন ডায়েবেটিছ থকা যিখিনি মানুহৰ বেমাৰটো হ'লে ভয় বেছি সেইবিলাক মানুহ ঘৰৰ ভিতৰত সোমাই আছে তেওঁলোকৰ ইনফেকশ্যনটো নহ'ল নোহোৱাৰ কাৰণে সেই মানুহখিনিক আমি উলিয়াই আনি পেলাই এতিয়া তেওঁলোকক প্ৰায়ৰিটি দি পিনে আমি ভেকচিনেশ্যনটো কৰিব লাগিব তো প্ৰথম পৰ্যায়ত ভেকচিনেশ্যনটো হেল্থ ৱৰ্কাৰক কি কাৰণে দিয়া হৈছে যে হেল্থ ৱৰ্কাৰ সদায় এক্সপ'জড এটা প্ৰতিজন আহিলে আমি এটা বেমাৰ এটা আহিলে আমি চাওঁ বুলি ক'ব নোৱাৰিম হয়তো ক'ভিড হ'ব পাৰে সেইকাৰণে হেল্থ ৱৰ্কাৰক দিয়াটো অতিকৈ প্ৰয়োজনীয় তাৰপিছত আমাৰ ফ্ৰণ্টলাইন ৱৰ্কাৰ যিখিনি আছে তাৰপিছত ফ্ৰণ্টলাইন ৱৰ্কাৰক দিব যেনেকৈ ধৰক পুলিচ মিলিটাৰী যি আমাৰ লগত সন্মুখত জড়িত আমাৰ লগত যিখিনি মানুহ জড়িত হৈ আছিলে আপোনালোকে দেখিছিলে যেনে কোৱাৰেণ্টাইনৰ সময়ত কেনেকৈ পুলিচ আমাৰ লগত আছিলে কেছ এটা যেতিয়া আমি কোৱাৰেণ্টাইন কৰিবলৈ যাওঁ আনিবলৈ যাওঁ তেতিয়া পুলিচ লগত যায় পুলিচ কৰ্মী সংবাদ জগতৰ লগত সেইসকল কৰিছিলে এতিয়া সেইসকল লোকক ছেকেণ্ড পৰ্যায়ত তাৰ পিছৰ পৰ্যায়ত 50 বছৰৰ ঊৰ্ধৰ যিখিনি মানুহ আছে সেইখিনি মানুহক দিয়া হ'ব আৰু 50 বছৰ তলৰ যিখিনি মানুহক দিয়া হ'ব সেইখিনি হ'ল যিবিলাক মানুহৰ ডায়েবেটিছ আৰু হাইপাৰটেনশ্যন আছে কিছুমান মানুহ 50 বছৰ তলৰো আছে নহয় যিবিলাক ডায়েবেটিছ আৰু হাইপাৰটেনশ্যন আছে সেই তেনেকুৱা ধৰণৰ মানুহবিলাকক সেইখিনি ভেকচিন দিয়া হ'ব তেতিয়া হ'ব কি সম্পূৰ্ণ more than 80% মানুহৰ ইমিউনিটি ডেভেলপ কৰিব চাওক 100% ইমিউনিটিও আমি কমিউনিটি এটা ডেভেলপ কৰিব নোৱাৰোঁ এতিয়ালৈকে পৃথিৱীত কোনো ভেকচিনে নাই যিটোৱে নেকি 100% এচিভ কৰিব পাৰে তাৰ ভিতৰত 10% বা 9% মানুহৰ সদায় ইমিউনিটি ডেভেলপ নহ'ব তেওঁলোক থাকিয়ে যাব তেনেকুৱা মানুহ আমাৰ সমাজত আছে 80-90% বসন্ত ৰোগত আছে নাইকিয়া হৈ গ'ল বুলি কোৱাৰ পাছতো এতিয়া হয় কেতিয়াবা তেনেকুৱা কথা যদি 80-90% আমি এচিভ কৰিব পাৰোঁ এতিয়া যিমানটো এচিভ কৰিলোঁ তাৰপিছত ভেকচিনটো দি পেলাই যদি আমি সেইখিনি এচিভ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এই বেমাৰটোৰ পৰা আমি উপশম পাম হাৰ্ড ইমিউনিটি ডেভেলপ হ'ব ইট উইল বি জাষ্ট আনাডাৰ ডিজিজ আৰু এটা ডিজিজ ইমানবোৰ বেমাৰ আছে তাৰ মাজতে আৰু এটা বেমাৰ হৈ থাকি যাব এইটো আমাক ইমান কমিউনিটিত বা পেণ্ডেমিক ইপিডেমিক মানে সিমান চিন্তা কৰিবলৈ তেতিয়া বিষয় নহ'ব কাৰণ অন্যান্য বিষয় আগতে যেনেকৈ হৈছিলে নাইকিয়া হৈ গ'ল এতিয়া অলপ কেতিয়াবা ক'ৰবাত হয় এইটো তেনেকুৱা হ'বতো একেবাৰেতো নাইকিয়া হৈ নাযায় গতিকে 2-3 বছৰলৈকে থাকিব হয়তো একেবাৰে নাইকিয়াও হৈ যাব পাৰে এতিয়া আমি ক'ব নোৱাৰোঁ যেনেকৈ আমি পলিঅ' নিৰ্মূল কৰিছোঁ যেনেকৈ আমি স্মল পক্স নিৰ্মূল কৰিছোঁ স্মল পক্স পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'ল এতিয়া পলিঅ' অলমষ্ট দ্য ভাৰ্ষ্ট অফ নাইকিয়া হোৱাত এতিয়া পাকিস্তান আৰু 2খন দেশতে আছে বাকী সেইখিনিও আমি নাইকিয়া কৰিব নোৱাৰোঁ বুলি আমি ক'ব নোৱাৰোঁ আমাৰ প্ৰচেষ্টা লাগিব ৰাইজৰ সহযোগ লাগিব সময় লাগিব নাইকিয়া গগৈদেৱৰ ওচৰলৈ মই আকৌ আহিম এতিয়া মই আমাৰ পাৰিজাত গোহাঁই বাইদেউ আছে তেখেতে যেনেদৰে সাহসেৰে কৰোণাক জয় কৰিলে গতিকে তেখেতৰ অনুভৱখিনি আমাৰ দৰ্শকে জানিলে নিশ্চয় ভাল পাব উপকৃত হ'ব গতিকে মই প্ৰথমে বাইদেউ সুধিম এতিয়া জানিব বিচাৰিছোঁ আপোনাৰ কেতিয়া আৰম্ভ হৈছিলে মানে লাষ্টত 25 তাৰিখ মানৰ পৰা হৈছিলে আৰু কেনেকৈ আৰম্ভ হ'ল আপুনি কেনেকৈ জানিলে যেতিয়া কৰোণা হৈছে হয় তাৰপিছত ভাবিলোঁ আমি গোটেইখিনিয়ে মেম্বাৰখিনি ঘৰত থকা চবেই টেষ্ট কৰোঁ মেডিকেল গ'লোঁ টেষ্ট কৰিলোঁ তেতিয়া গম পালোঁ অকণমান জ্বৰ উঠি আছিলে আৰু আমাৰ তাৰপিছত গম পালোঁ হৈছে নেকি গম পালোঁ পিছত আৰু হৈছে আমাৰ মানে যেতিয়া টেষ্ট কৰিলে আপুনি তেতিয়া পজিটিভ ওলালে আৰু তাৰপাছত কি কৰিলে আপুনি আপোনাৰ অনুভৱ হাজবেণ্ডক ক'লে এওঁলোকৰো ডিচিশ্যন ল'লে এওঁলোকে হস্পিটেলাইজ হ'ব ক'লে তাৰপিছত আমি আৰু হেৰি কৰিলোঁ
মই এওঁৰ লগত গুচি গ'লোগৈ আদিত্য হস্পিটেল হয় মানে আদিত্যত এডমিট হ'ল হ'ল আৰু কিমান দিন থাকিলে তাত মইতো 1 মান্থ থাকিলোঁ মোৰ বেছি চিভিয়াৰ হৈ গ'ল মই আৰু সেই সময়ত আপুনি দেহত মানে কি অনুভৱ কৰিছিলে কেনেকুৱা হৈছিলে আপোনাৰ যেতিয়া আপোনাক কৰোণা আক্ৰমণ হৈছিলে আপুনি যেতিয়া ট্ৰিটমেণ্টত আছিলে সেই সময়ত আপোনাৰ অনুভৱ কেনেকুৱা হৈছিলে বা আপোনাৰ দেহত আপুনি কি লক্ষণ ফুটি উঠিছিলে জ্বৰ হৈছিলে নিজে উশাহ ল'বলৈ কষ্ট হৈছিলে তেতিয়া অক্সিজেন দিলে হয় এয়া কোভিড টেষ্ট কৰিলে তেতিয়া নাই ৰিজাল্ট ওকে তাৰপিছত যেতিয়া আপুনি ভাল হ'ল পজিটিভ মানে নিগেটিভ হ'ল কৰোণা নিগেটিভ বুলি যেতিয়া আপুনি ৰিজাল্টটো আহিলে তাৰপিছত আপুনি পোষ্ট কোভিড হ'ল মই কেবিনলৈ মোক শিফ্ট কৰি দিলে হয় ভাল হ'ল বুলি তাত নথয় আৰু তাত হৈ যোৱাৰ লগে লগে আৰু ভাল হ'ল বুলি কোৱাৰ লগে তাত নথয় কোভিড ওপৰত হৈছিলে হেৰিয়াত তাৰপৰা শিফ্ট কৰি দিলে কেবিনত শিফ্ট কৰাৰ পিছত মোৰ লাহে লাহে মানে গ্ৰেজুৱেলি মোৰ স্বাস্থ্যটো মানে অকণমান উশাহ ল'বলৈ কষ্ট লগা হৈ আহিলে আৰু মানে অক্সিজেন দিলে দেখিছে এদিনত অক্সিজেনৰ লেভেল বাঢ়ি গৈ আছে কাৰণটো আমি শুনিছিলোঁহে এনেকুৱা হ'লে যে উশাহ ল'বলৈ দিগদাৰ হয় কিন্তু আপুনিতো সেইখিনি নিজে পাইছে গতিকে কেনেকুৱাখিনি এটা জটিল পৰিৱেশৰ পৰা আপুনি বৰ্তমানৰ সময়লৈ ঘূৰি আহিছে গতিকে সঁচাকৈ সৌভাগ্যৱান আপোনাক পাইছোঁ কাৰণ আপোনাৰ নিজৰ মুখৰ পৰা শুনিছোঁ আজি জানিছোঁ কাৰণ আমি পেপাৰ পত্ৰই শুনিছোঁ বা কোনোবাই কোৱা শুনিছোঁ কাৰণ নিজে এনেকৈ কাকো মই লগ পোৱা নাই যে এনেকুৱা এটা বিপদজনক পৰিৱেশৰ পৰা নিজে বাছি আহি আজি এনেকৈ সন্মুখত কথা ক'বলৈ আপুনি গতিকে সঁচাকৈ ভাল লাগিছে এতিয়া আপোনাৰ যেতিয়া মানে নিগেটিভ হৈ গ'ল মোৰ মানে জানিবলৈ মন গৈছে কথাখিনি যেতিয়া নিগেটিভ হৈ গ'ল আপুনি ঘৰলৈ আহিলে ঘৰলৈ নাই অহা মোক শিফ্টে কৰিলে কেবিনলৈ হয় সেইটো আচলতে কোভিড হৈ থকাৰ সময়ত মই গম পাওঁ কোভিড হৈ থকাৰ সময়ত সিহঁতৰ সিমান বেছি প্ৰব্লেম নাছিল কোভিড যেতিয়া হৈ যায় বহুত পেচেণ্ট আছে কোভিড হোৱাৰ পিছত কোভিডৰ এটা ছাইড এফেক্ট বডিত থাকি যায় কোভিডে লাংছটো ডেমেজ কৰি দিয়ে ডেমেজ কৰাৰ পিছত যেতিয়া তাৰ পিছতহে ফাইব্ৰচিছ যেতিয়া লাঙত হোৱাৰ পিছত তেতিয়া অক্সিজেন চেচুৰেশ্যনটো বডিত কেতিয়াও ওপৰলৈ নাহে আমাৰ লাংছটোক যিমান এটা ছাৰ্ফেচ এৰিয়া অক্সিজেনৰ কাৰণে লাগে সেই ছাৰ্ফেচ এৰিয়াটো কমাই দিয়ে ইনফেকশ্যন হয় কমি যোৱাৰ লগে লগে আমাৰ বডিত যিমানখিনি অক্সিজেনৰ প্ৰয়োজন হয় সেই প্ৰয়োজনটো লাংছটোৱে উশাহৰ পৰা বতাহৰ পৰা অক্সিজেনটো লৈ পেলাই আমাৰ শৰীৰত দিব নোৱাৰে সেইকাৰণে এক্সট্ৰা অক্সিজেনৰ প্ৰয়োজন হয় এক্সট্ৰা অক্সিজেন যদি আমি দি থাকিব নোৱাৰোঁ সেইটো সময়ত সেই মানুহজনৰ মৃত্যু হ'ব পাৰে এতিয়া সেই সময়খিনি ৰিকভাৰী ফেজটো কোভিড কমপ্লিকেশ্যনত সময় লয় আৰু এতিয়া তাৰ পাছত আপুনি কিবা অনুভৱ কৰে নেকি যে মোৰ এনেকুৱা কোভিড পজিটিভ হোৱাৰ কাৰণে বা মই কোভিড পেচেণ্ট হোৱাৰ কাৰণে মোৰ এতিয়া দেহত এনেকুৱা এটা হৈ আছে কিবা সেইখিনি হৈছিলে কিন্তু তেতিয়া মই কি কৰিলোঁ কি এডভাইচ ল'লোঁ ডক্টৰৰ পৰা কি কৰিম মই কি কৰিলে সদায় মোক খোজকাঢ়িবলৈ কয় মই উঠি পিনে খোজকাঢ়িবও পৰা নাছিলোঁ মানে দুৰ্বল হৈ গ'ল মানে ICUত আছিলোঁতো একদম উইক হৈ গ'লোঁ আৰু গোটেই ঘৰখনে ছোৱালী ল'ৰাই চবে ফেমিলি যিমান মানুহ আছিলে চবেই মানে উৎসাহে দিলে তুমি পাৰিবা উঠা তুমি নাখাওঁ বুলি ক'লেও জোৰ কৰি খুৱাই তাৰমানে সদায় চুপ খোৱাটো বহুত ইম্পৰ্টেঞ্চ দিলে মানে সেয়া আৰু খুৱাই মেলি তাৰপিছত খোজকাঢ়োঁ এতিয়াও মই খোজকাঢ়োঁ সদায় ৰাতিপুৱা সেয়া সেইখিনি এঘণ্টা সময় মানে নিজৰ কাৰণে সদায় ব্যৱহাৰ কৰোঁ মানে এতিয়াও দুৰ্বল লাগি থাকে নেকি এতিয়া নালাগে এতিয়া 4 মাহ হৈ গ'লতো ৰিকভাৰী কৰিছে হয় আৰু ভাল লাগিলে আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ আৰু যেনেকৈ চিকিৎসাকৰ্মীয়ে যেনেকৈ উপদেশ দিছে থাকিবৰ কাৰণে আপুনি নিশ্চয় তেনেকৈ থাকিব আৰু আমি আশা ৰাখিছোঁ যে যি নিৰাশাত ভুগিছে বা যি বেছি ভয় কৰি আছে তেনেকুৱা মানুহৰ কাৰণে আপুনি প্ৰেৰণা হওক আপুনি উৎসাহ দিয়ক আৰু 10 গৰাকী নাৰীক ভয় কৰা নাছিলোঁ মই ফাইট কৰা নিচিনাই মানে কিয় পাৰিম সেইটোৱে মানসিক শক্তিটো বহুত জৰুৰী ডক্টৰকো সুধিছিলোঁ মোক কওকচোন মই কি কৰিব লাগিব আৰু সেইটো মানসিক শক্তি থকাৰ কাৰণে আপুনি আজি আমাৰ সন্মুখত এনেকৈ হাজিৰ হৈ আছে হয় উপস্থিত হ'ব পাৰিছে সঁচাকৈ আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপুনি নিজে সাহসী হোৱাৰ লগতে আমাৰ আশা আৰু 10 গৰাকী নাৰীক আপুনি সাহসী কৰিব কাৰণ কেলে এতিয়াওতো কোভিডটো শেষ হৈ যোৱা নাই এতিয়া ইতিমধ্যে ছাৰে ক'লে গতিকে কেনেকৈ যত্ন ল'ব লাগিব বৰ্তমান কেনেকৈ থকা উচিত বা এতিয়াও কেনেকুৱা সম্ভাৱনা আছে যদিও মানে ভেকচিন আৱিষ্কাৰ হ'ল ডক্টৰ ছাৰৰ পৰা গগৈদেৱৰ পৰা মই আকৌ জানিব বিচাৰিছোঁ বৰ্তমান দেখা গৈছে মানে কি ইতিমধ্যে 20 চনত যেনেকুৱা এটা কণ্ডিশ্যন হৈ গ'ল যেনেকুৱা এটা অৱস্থা হৈ গ'ল জীৱনটো কেনেকৈ হাতৰ মুঠিত লৈ আমি কেনেকৈ বাচিছোঁ নিজকে মানে ধন্যবাদ দিওঁ এতিয়া আমি জীৱনটো সফল বুলি
ক'ব পাৰোঁ 20 চনটোত আমি যেনেকৈ পাৰ কৰিলোঁ কিন্তু এতিয়া এনেকুৱা লাগে বহুত দেশততো এতিয়া লকডাউন চলি আছে কিন্তু এতিয়া আমাৰ সৌভাগ্য আমি অসমত ইমান মুকলিকৈ আমি ঘূৰি ফুৰিছোঁ এতিয়া এনেকুৱা লাগে মানুহবোৰ দেখিলে যেন একোৱেই হোৱা নাই 20 চনটো এনেকুৱাকৈ পাৰ হৈ গ'ল একোৱেই হোৱা নাই না মানে মাস্ক ইউজ কৰে না চেনিটাইজাৰ না ছ'চিয়েল ডিষ্টেঞ্চিং আছে এতিয়া একদম সাধাৰণ একদম এটা হেৰি জীৱন যাপন কৰিছে সকলোৱে প্ৰকৃততে ছাৰ তেনেকুৱা হোৱা উচিত জানো নে সাৱধান হৈ থকা উচিত নে সঁচাকেই এতিয়া একো নাই চাওক খুব ভাল প্ৰশ্ন কৰিছে আপুনি এইটো বিষয়ৰ লগত মই ডিষ্ট্ৰিক্ট ছাৰ্ভেইলেঞ্চ অফিচাৰ হিচাপে বহুত দিনৰ পৰা জড়িত বিভিন্ন ধৰণৰ টেমিনাৰত মই বহুত কথা কৈছোঁ যোৱা প্ৰায় 22টা বছৰত পৃথিৱীত প্ৰায় 19টা নতুন নিউ ইনফেকশ্যছ ডিজিজ আকৌ ৰি-ইমাৰ্জ হৈছে তাৰ ভিতৰত চাৰ্চ মাৰ্চ ইবলা বহু ধৰণৰ বেমাৰ আছে বহু ভয়ানক বেমাৰ আমাৰ মাজলৈ আহিছে তেনেকুৱা ধৰণৰ দিন আমি পাৰ কৰিছোঁ ভৱিষ্যতে যে নাহিব তাৰ কোনো মানে নাই তাৰে কিছুমান ইউনিভাৰ্চেল প্ৰিকশ্যন আছে এতিয়া আপুনি সুধিলে আমি কেনেকৈ প্ৰিপেয়াৰ কৰিছিলোঁ যেতিয়া আমি প্ৰিপেয়াৰ কৰোঁ আমি যেতিয়া কাম কৰোঁ মই যেতিয়া কাম কৰি থাকোঁতে গোটেই বস্তুবিলাক সদায় এনালাইচিছ কৰোঁ এনালাইচিছ কৰি পিনে আমি পঢ়ি চাওঁ ইন টাচ থাকোঁ ইন পেন এণ্ড পেপাৰ্ছ আৰু বিভিন্ন মেগাজিনবিলাক পঢ়ি গোটেই ইণ্টাৰনেশ্যনেল মেগাজিনৰ পৰা আদি চব পঢ়ি পেলাই আমি নিজকে প্ৰিপেয়াৰ কৰোঁ যে হাউ টু প্ৰটেক্ট আউছ আমি নিজকে কেনেকৈ বচাওঁ এতিয়া মোৰ কামটো হ'ল কি এজ এ লিডাৰ মই কেনেকৈ এই ডিজিজটো কণ্ট্ৰল কৰিব পাৰোঁ দিনে ৰাতি মই তাৰে চিন্তা কৰিছিলোঁ আৰু চিন্তা কৰিবলৈ যাওঁতে নিজক যেতিয়া প্ৰটেকশ্যন কৰিব লাগে মানুহক আমি শিকাব লাগিব যে কেনেকৈ ডিজিজটোৰ পৰা প্ৰটেক্টেড হৈ থাকিব সেইখিনি কৰিবলৈ যাতে নিজে শিকিব লাগিব প্ৰথমতে মই নিজে প্ৰেক্টিছ কৰিছিলোঁ মানুহক শিকাইছিলোঁ ৰাতিপুৱা শুই উঠিয়েই মুখত ব্ৰাছডাল লৈ পেলাই দেখি পেলাওঁ যাওঁ বহুত সাংবাদিক ৰৈ থাকে ঘৰৰ সন্মুখতে ৰাতিপুৱা উঠি পিনে তোমালোক আহিলে বোলো ছাৰ আমি কাৰ ওচৰলৈ যাওঁ আপোনাৰ ওচৰলৈ নাহি পেলাই উপায়টো নাই ছাৰ আমাৰ বেয়া নাপাব তেওঁলোক আহে তেওঁলোকে কৈছে জানিব বিচাৰে তেওঁলোকে চেনিটাইজাৰ লৈ পিনে আহে শুই উঠিয়েই মই ব্ৰাছডাল থৈয়ে ব্ৰাছ কৰি লগে লগে কেমেৰাত বহোঁ আৰু তাত বহুতবাৰ মই কৈ আছোঁ যে ইউনিভাৰ্চেল প্ৰটেকশ্যন আমাক লাগে আমি ভয় কৰি পলাই ফুৰিলে নহ'ব কাৰণ আমি জীয়াই থাকিব লাগিব খাব লাগিব লকডাউন পিৰিয়ডটোত আমি সদায়তো লকডাউনৰ ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰোঁ আমি সোমাই থাকিব কেতিয়াও নোৱাৰোঁ সেইকাৰণে মই সদায় বিচাৰি আছোঁ যে আমি লকডাউনৰ পৰা কেনেকৈ বাহিৰলৈ ওলাই আহি পেলাই কেনেকৈ আমি ডিজিজটোক ফাইট কৰোঁ আমি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগে কৰোঁ তাত গোটেইখিনি কৰোঁ মোৰ মই অফিচত যেতিয়া কাম কৰি থাকোঁ মোৰ অফিচ ষ্টাফ কয় 6-7জন পজিটিভ যিকেইজনে মোক সদায় চহী কৰাই থাকে যিকেইজনে সদায় মোৰ ওচৰলৈ লৈ থাকে মোৰ সেইটো সময়ত লৈ ফুৰা ড্ৰাইভাৰ এজন ড্ৰাইভাৰ পজিটিভ হ'ল তাক মই ক'লোঁ তোৰ কেতিয়াবা জ্বৰ উঠি আছে ছাৰ মই কালিৰ পৰা জ্বৰ উঠি আছে তই কালিৰ পৰা মোক কেলৈ কোৱা নাই তই তেনেধৰণৰ ভুল কিছুমান কৰিছিলে মানুহবিলাকে তাৰ জ্বৰ উঠি আছে কিন্তু সেই আগদিনাখনৰ পৰা মোক কোৱা নাই সিও ভয় খাই আছে যে মোৰ নাই তাৰপিছত সি ল'ৰা ড্ৰাইভাৰজনে কয় ছাৰ মোক ছাৰ আইচলেট কৰি দিব বোলো আইচলেট নকৰিলে তো ঘৰত থাকিবি যা আইচলেশ্যন কেলৈ ভয় কৰিছে আইচলেশ্যন কৰিবলৈ টেষ্ট কৰিলে সি পজিটিভ আৰু এজন ড্ৰাইভাৰ ল'লোঁ সেইজন ড্ৰাইভাৰ দেখিলোঁ দুদিনৰ পিছত ছাৰ মোৰ আজি মোক চৰ্দি জ্বলে তাৰপিছত মই ভাবিলোঁ যে মোৰে হৈছে নেকি মোৰ পৰাই সিহঁতলৈ হৈছে নেকি মোৰতো একো ধৰণৰ চাইন এণ্ড চিমটমছ হোৱা নাই তাৰপিছত মই টেষ্ট কৰি চালোঁ যে মই নিগেটিভ ঠিক তেনেকৈ মই সদায় চেষ্টা কৰিছিলোঁ ভয় কিয় নাই লগা যেতিয়া আপুনি এটা ছাবজেক্টত এটা কামত সম্পূৰ্ণ 100% ইনভলভ হৈ সোমাই যাব চাইণ্টিফিকেলি কথাবিলাক যেতিয়া চিন্তা কৰিব তেতিয়া দেখিব যে আপোনাৰ ভয় নাইকিয়া হৈ যাব এইটো অট'মেটিক লাইফ কামৰ ডেডিকেশ্যনৰ হেৰিত আপুনি কাম কৰিলে মই এইটো মোৰ লাইফত এইটো মই শিকিলোঁ এই কৰোণা ভাইৰাছে বা যে ডেডিকেটেডলি কাম কৰি থাকিলে মানুহৰ ভয়টো একেবাৰে নাইকিয়া হৈ যায় সঁচা অৰ্থত কাম কৰিবলৈ মই ICMRলৈ যাওঁ ICMR ডক্টৰ বৰকটকীয়াত থাকে ডক্টৰ বৰকটকীয়াতো পজিটিভ মানুহৰ লগত সন্মুখতে বহি পিনে কথা পাতি থাকে মাস্কখন লৈ পেলাই তেওঁ কৈছে দাদা হ'লে আপোনাৰ হ'লে মোৰো হ'ব ঠিক তেনেকুৱা এটা অৱস্থাত মই এটা সাধাৰণ কাহিনী কেতিয়া মই ভয় খাইছিলোঁ এই গোটেই সময়খিনিৰ ভিতৰত মই গমেই নাপালোঁ কেনেকৈ দিন ৰাত পাৰ হৈ গ'ল সদায় ভয় লাগে যেতিয়া মই ঘৰলৈ ঘূৰি আহোঁ প্ৰথম ভয় লাগে যেতিয়া মই ঘৰলৈ ঘূৰি আহোঁ ঘৰত যেতিয়া সোমাবলৈ লওঁ তাৰ আগতে কিন্তু মোৰ ভয় লাগে তেতিয়া ভয় লাগে কিজানি মই ভাইৰাছটো মই ঘৰলৈ মোৰ ল'ৰাও আছে মোৰ ছোৱালীও আছে মিছেছ আছে তেওঁলোকলৈ যাবগৈ নেকি তেতিয়া মই কি কৰোঁ গোটেই স্পিৰিটৰ মোৰ এটা জাৰ লৈ ফুৰিছিলোঁ 70% এলকহলৰ এই স্পিৰিটৰ জাৰটো উলিয়াই লৈ পিনে মই নিজৰ হাতত মুখে চুখে স্প্ৰে' কৰোঁ স্প্ৰে' কৰি পিনে ল'ৰাটোক হাতত দিওঁ বোলে তই এইটো লৈ পিনে মোৰ গাত একদম ভৰিৰ পৰা মূৰলৈকে পূৰা স্প্ৰে' কৰি দিয়ে সি গোটেই স্প্ৰে' কৰি পেলাই মই সোমাওঁ কাপোৰ কানি খুলি তাৰপিছত মই শুওঁ মই তেনেকৈ আছোঁ তাৰপিছতে ল'ৰা ছোৱালীকেইটাকতো মই আঁতৰি থাক বুলি ক'ব নোৱাৰোঁ সিহঁতি আহি পিনে দেউতা তুমি আহিলা গধূলি ৰাতি 9-10টাত সোমাওঁ তেওঁলোকে ইটোও বহে হ'লে হওক দিয়ক দেউতা তোমাৰ হ'লে আমাৰ হ'লে একো নহয় সৰু ল'ৰা ছোৱালী হ'লে একো নহয় দেখোন তথাপি সেই ভয় এটা তেনেকুৱা ভয় শংকাৰ মাজতে ভয় নলগা নহয় মাজতে এদিন ৰাতিপুৱা এটা ফোন কল পালোঁ ডিষ্ট্ৰেছ কল এটা মোৰ এজন বন্ধু ডক্টৰ অপূৰ্ব ৰাজকোঁৱৰ
তেখেত এতিয়া নাই বৰ্তমান এই অহংকাৰত ডক্টৰ অপূৰ্ব ৰাজকোঁৱৰৰ ঘৰৰ পৰা ফোন আহিছে যে তেখেত আনকনচিয়াছ হৈ আছে ঘৰত বিচনাত তেওঁৰ হাই প্ৰেছাৰ আছিলে ডায়েবেটিছ আছিল তেওঁ কিন্তু আমাৰ যিটো ক'ভিড চেণ্টাৰ আছিলে জকাই মডেলৰ সেই ক'ভিড চেণ্টাৰটো তেওঁ চাই আছে তেতিয়া মোৰ চিন্তা লাগিব তৎক্ষণাত যেতিয়া খবৰটো পালোঁ মই ৰাতিপুৱা সাৰ পাই উঠিয়ে মই পাহৰি গ'লোঁ যে মই ক'ভিড পেচেণ্ট এটা চাবলৈ গৈ আছোঁ মই খৰধৰকৈ গাড়ীখন লৈ পিনে চিধাই গ'লোঁ গৈ পিনে দেখিলোঁ তেখেতৰ ছোৱালীজনী বাহিৰত বাৰাণ্ডাত বহি পেলাই কান্দি আছে মই ভাবিলোঁ অলৰেডি ঢুকালে নেকি মই ভয় খালোঁ ভয় খাই পিনে চিধা দৌৰ মাৰি ওপৰলৈ উঠি গ'লোঁ ওপৰত উঠি গৈ তাৰ ৰুমত সোমালোঁ দেখিছে মিছেছে ধৰি আছে তাৰ মুখৰ পৰা লেলাৱতি ওলাই আছে দেখিছোঁ নাই বাচি আছে পালছটো চুই চালোঁ মই খালি মাছখন আছে দেই মই পালছটো চুলোঁ এক্সামিন কৰিলোঁ ব্লাড প্ৰেছাৰ চালোঁ অলপমান হাই হৈ আছে চিঞৰি সুধি আছোঁ যে ৰেছপণ্ড কৰিব নেকি তাৰপিছত জোৰকৈ চিঞৰি পেলাই সুধিলোঁতো জ্বৰ হৈছিলে নেকি সেই যেতিয়া মাথাটো এনেকৈ জোকাৰি গ'লোঁ এইকেইদিন তেতিয়া মোৰ অকণ চিন্তা লাগিলে নালাগে লগে লগে 108 মাতিলোঁ মাতি আনি খৰধৰকৈ মাতি আনি উঠাই পেলাই এতিয়া ফোন কৰি গৈ আছোঁ মই যাওঁতে ৰাস্তাত মই পিছে মোৰ গাড়ী আৰু 108 আগে আমাৰ ডিছপেঞ্চেৰীখনতে মই লেবৰেটৰী টেকনিচিয়ানক ফোন কৰি মাতি দিলোঁ তুমি ইমিডিয়েটলি আহা ডক্টৰ ৰাজকুমাৰ ছাৰক টেষ্ট কৰিব লাগে গাড়ীখন আগত ৰাখিছে মই পিছে ল'ৰাটো বাহিৰত থিয় হৈ আছে সি টেকনিচিয়ানজন দৌৰ মাৰি সোমাই পৰীক্ষা কৰি 3-4 মিনিট হোৱা নাই ভিতৰৰ পৰা এনেকৈ কৈছে দেখুৱাইছে ছাৰ পজিটিভ ভেৰি হাইলি পজিটিভ তেতিয়া মইতো পূৰা এক্সপ'জাৰ পাইছোঁ মই এক্সামিনো কৰিছোঁ পৰীক্ষাও কৰিছোঁ ৰুমত সোমাইছোঁ চুলোঁ চব কৰিছোঁ এভৰিথিং কৰিছোঁ মই খালি মাছখন কিন্তু লগত লৈছোঁ কিন্তু মই হাতখন মই মুখলৈ নিয়া নাই মই সেইখিনি সদায় হেৰি কৰিছিলোঁ তাৰপিছত গৈ পেলাই মই দেখিলোঁ একদম মানুহটো নীলা পৰি গৈছে বোলে ওচৰতে ক'ত ভেকচিন মানে অক্সিজেন দিব পাৰোঁ গৈ ফোন কৰি পিনে দেখিলোঁ যে পালোঁ এজন এনাষ্টেটিচিয়লজিষ্ট ৰাণা আমাৰ সঞ্জীৱনী ৰাণাক মাতিলোঁ তুমি আহিব পাৰিবানে আহাচোন ডক্টৰ ৰাজকুমাৰ কিন্তু বহুত চিৰিয়াছ কণ্ডিশ্যন একদম হাইপক্সিয়া হয় মানে যাওঁ অৱস্থা ৰাণাই কিন্তু তেওঁৰ ট্ৰেক শ্বুটটো পিন্ধি হোৱাৰ পৰা উঠি স্কুটিখন লৈ আহি পিনে সঞ্জীৱনী হস্পিটেলৰ ভিতৰত ভৰাই পিনে অক্সিজেন দিবলৈ আৰম্ভ কৰিলে 1.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত অপূৰ্ব ৰাজকুমাৰ ৰিকভাৰী কৰিলে তেখেতৰ অক্সিজেন চেচুৰেশ্যনটো ভাল হৈ পেলাই গধূলিলৈকে কথা চথা পাতিব পৰা হ'ল পিছদিনাখনো সি মোক ফোন কৰিছে যে নব মই যাওঁগৈ নেকি ঘৰলৈ বোলো তই আৰু দিন থাকচোন এতিয়া ক'ব নোৱাৰোঁ তোৰ প্ৰেছাৰো আছে হেৰি আছে পটককৈ কিবা অসুবিধা হ'ব পাৰে থাৰ্ড ডে ৰাতিপুৱা গম পালোঁ যে হি হেজ ডেভেলপ ব্লিডিং হেমৰেজ ইন ব্ৰেইন অন ইনটু শ্বক আনকনচিয়াছ হ'ল সেই যে আনকনচিয়াছ হ'ল অপূৰ্ব ৰাজকুমাৰ ডিডন্ট কাম বেক আৰু সেইদিনাখন যেতিয়া ঘূৰি আহি মই ডিচিচাৰ কৰিছোঁ ছাৰ এনেকুৱা হ'ল তেওঁ কৈছে গগৈ আপুনি ৰেষ্ট লওক ইউ টেক ৰেষ্ট মই ছাৰ আই ন' আইল কিপ মাই চেল্ফ কোৱাৰেণ্টাইন ফৰ দি ফিউ ডেইজ সেই যেতিয়া প্ৰথম কোৱাৰেণ্টাইন হৈ পেলাই ঘৰত কেইদিনমান থাকিলোঁ এটা ৰুমত সেই দিনকেইটা কিন্তু মোৰ কাৰণে বৰ কষ্টকৰ আছিল যে কি হ'ব এতিয়া বাহিৰত মই এনেকুৱা চিন্তা হৈছে আপুনি নেতৃত্ব লৈছিলে আপুনি যদি সোমাই যায় বাকীখিনি সোমাইছিলোঁ মই 2 দিনমানৰ কাৰণে সোমাই পেলাই মই সঁচাকৈ মানে আমাৰ যিখিনি ৱৰ্কাৰ যিখিনি হেল্থ ৱৰ্কাৰে যিটো ছাপৰ্ট মোক দিলে আই কেন নেভাৰ ফৰগেট ইন মাই লাইফ তাৰ এটা এক্সাম্পল মোক যেতিয়া টেষ্ট কৰিবলৈ যেতিয়া আহিছে মোৰ ষ্টাফ 3rd ডে 4th ডে মোক টেষ্ট কৰিবলৈ আহিছে 4th ডে টেষ্ট কৰিবলৈ আহিছে মোৰ ষ্টাফে কৈছে ছাৰ মই মোক টেষ্ট কৰি দিয়া সোনকালে নিগেটিভ হ'লে মই কাম কৰিবলৈ যাম টেষ্ট কৰিবলৈ তেওঁলোকে কৈছোঁ তোমালোকে PPE পিন্ধি আহা ছাৰ আমি PPE নিপিন্ধোঁ কেলৈ ছাৰ আপুনিতো PPE নিপিন্ধাকৈ পেচেণ্ট চাইছে নাই তোমালোকে PPE পিন্ধিব লাগিব PPE নিপিন্ধাকৈ মই তোমালোকক টেষ্ট কৰিব নিদিওঁ কেনেবাকৈ মই তোমালোক ইনফেক্ট হৈ যাব নাই ছাৰ আমি যিমান ক'লেও আপুনি নিপিন্ধো আপুনি বহক আপোনাক ইয়াতে ল'ম চব নাই মোৰ কথা নুশুনিলে মই আধা ঘণ্টা তৰ্কাতৰ্কি কৰিছোঁ নাই নুশুনো ছাৰ আপোনাৰ কথা মই আপুনি দিবই লাগিব মোক ধৰি লৈ পেলাই বহাই লৈ পিনে দুজনীয়ে ধৰি লৈ পিনে চিষ্টাৰে ছাৰ আপুনি দিব লাগিব চবটো টেষ্ট কৰি চাই পিনে কৈছে নিগেটিভ ত' এমাউণ্ট অফ ফেইথ দে হ্যাভ আৱাৰ ফ্ৰণ্ট লাইন ৱৰ্কাৰ্ছ যিখিনি ৱৰ্কাৰে কাম কৰি আছিলে তেওঁলোকৰ মানে যিটো জোচ তেওঁলোকৰ যিটো কাৰেজ আৰু যিটো হেৰি ডেডিকেশ্যন আছিলে ডেট ৱাজ কিন্তু প্ৰেইজ ৱৰ্ডি আৰু সেই বস্তুটো মই লাইফত নাপাৰোঁ ক'ভিড হেজ টট মি এ ভেৰি গুড লেচন ইন মাই লাইফ হয় কাৰণ আপোনালোকে যেনেকৈ ক'ভিডৰটো প্ৰকৃত যোদ্ধা আপোনালোক স্বাস্থ্যকৰ্মীসকল আপোনালোকে যিখিনি কৰিলে সঁচাকৈ এতিয়া যিটো পজিশ্যন ডিব্ৰুগড়লৈ আহিছে ডিব্ৰুগড় বুলিয়ে কৈছোঁ মই বেলেগৰ কথা ক'বলৈ এতিয়া নকওঁ বাৰু গতিকে তাৰ মূলতে হ'ল আপোনালোকৰ যি সাহস আপোনালোকৰ যি কষ্ট দিনে ৰাতিয়ে আৰু সেই PPE কিট পিন্ধি মানে অনবৰত এনেকৈ থকাটো কিমান এটা কষ্টকৰ আমি শুনি অনুভৱ কৰিছোঁ সেই তেনেকুৱা এটা কথা মনত পৰিছে এটা সময়ত কি হ'ল
ডক্টৰ নাই আমাৰ চেণ্টাৰ বহাই যেতিয়ালৈকে আমাৰ 300 পজিটিভ কেছ ওলাবলৈ যেতিয়া আৰম্ভ কৰিলে ৰাখিবলৈ ক'তো জেগা নাই আমাৰ ইমিডিয়েটলি বঢ়াব লাগে যেতিয়া আপোনালোকৰ সন্মুখত যেতিয়া মানে ইটোৰ পাছত সিটো মৃতদেহ আমি শুনিছোঁহে দেই আমিতো দেখা নাই ন মানে মৃতদেহ বাঢ়ি গৈছে অসম মেডিকেল কলেজতে হওক বা এনেকৈ বাঢ়ি গৈছে দম বান্ধি গৈছে বুলি শুনো কিমান সঁচা মিছাটো আমি নাজানো মানে দম বান্ধি গৈছে এনেকৈ পলিথিন এনেকৈ পেক কৰি পেলাই গৈছে এনেকৈ কয় কিন্তু তেতিয়া আপোনালোকৰ যদি প্ৰকৃততে হয় আপোনালোকৰ অন্তৰত কেনেকুৱা অনুভৱ হয় যে আমি নিৰাশাবোধ আহিছিলে নেকি যে আমি প্ৰকৃততে আমি কৰিব পৰা নাই নেকি সুবিধা দিব পৰা নাই নেকি নে আপোনালোকে সেইটোক নিয়তিৰ কিবা বিধান বুলিয়ে আপোনালোকে মানি প্ৰভূত দিছিলে নেকি নহয় সেইটো তেনেকুৱা পৰিস্থিতি কেতিয়াও হোৱা নাই মৃত্যু হৈছে নিয়েৰ এণ্ড যিবিলাক নমৰিবলগীয়া মানুহ মৰিছিলে যে মানুহ এফালৰ পৰা মৰি গৈছে সেইটোৱে নহয় কিছুমান মৃত্যু হ'ব নলগীয়া মানুহ ইম্পৰ্টেণ্ট মানুহ মৰিছিলে কিছুমান মানুহে দেৰিও কৰিছে আহোঁতে ঘৰত সোমাই থাকে কোনো টেষ্ট কোৱাৰেণ্টাইন হ'ব বুলি ভয়তে টেষ্ট নকৰে দেৰি কৰে অক্সিজেন চেচুৱেশ্যনটো যদি বহুত দিন কমি থাকে পিছত গৈ ৰিকভাৰী কৰিবলৈ অকণ অসুবিধা হয় আৰু এটা কথা সেইটো সময়তে মনত পৰিছে এটা সময়ত ডক্টৰ নাইকিয়া হৈ গ'ল এতিয়া মই ডক্টৰ ক'ৰ পৰা পাম বহুত মানুহ আছে আমাৰ যথেষ্ট বয়সস্থ মানুহো আছে এতিয়া মোৰে বয়স মোৰ এতিয়া 61 এতিয়া নাও আই এম 62 যিহেতু আমাৰ 65লৈকে বঢ়াই দিলে সেইকাৰণে মই চাকৰি কৰি আছোঁ আদাৰৱাইজ আই উড হেভ ৰিটায়াৰ্ড লাষ্ট 2 years বেক এবছৰ আগতে মোৰো বয়সটো 60 বছৰৰ পৰা মানুহ যাব নালাগে বাকী যিখিনি মানুহ আছে যথেষ্টখিনি বয়সস্থ মানুহ আছে 55ৰ ওপৰত চবেই ৰিলাক্টেণ্ট কাৰোবাৰ প্ৰেছাৰ কাৰোবাৰ হাইপাৰ টেনশ্যন তেতিয়া ডিচিয়ে ক'লে ছাৰ কি কৰোঁ যে এনেকৈ হেৰিত মৰাণত নৱোদয় বিদ্যালয়ত কিয় গণ্ডগোল হৈছে মানুহবোৰ উৎপাত কৰিছে ডক্টৰ লাগে আমুক তামুক সেইদিনাখন মই জছন এনকুৱাৰী কৰিবলৈ গৈ দেখিলোঁ নাই ইয়াত যদি মই নোসোমাওঁ বৰ ডাঙৰ গণ্ডগোল হ'ব সেইদিনাখন ফৰ দ্য ফাৰ্ষ্ট টাইম আই টুক দ্য ড্ৰেছ কমপ্লিট PPE পিন্ধি আই ফৰগট ডেট আই এম 61 years মই সেইটো সময়ত PPE পিন্ধি চিষ্টাৰজনীক ক'লোঁ মই সোমাব লাগিব নোসোমালে নহ'ব তোমালোকে ড্ৰেছ পিন্ধা সোমোৱা ডেট ৱাজ ইন দ্য মান্থ অফ আগষ্ট ইট ৱাজ ছাচ এ হিট এনেকুৱা গৰম সেইকেইদিন ন যেতিয়া পিন্ধি সোমাই গ'লোঁ সোমাই যোৱাৰ পিছত আই ৱাজ নিয়েৰলি ছাফ'কেটিং চশমাখনে নেদেখা হৈ গৈছে মাজে মাজে সোমাই পেলাই তাত 100% আছে 100 পিছত এফালৰ পৰা সুধি গৈ আছোঁ খৰকৈ যাবলৈ চিষ্টাৰ এজনী আছিলে এজনী চিষ্টাৰৰ মূৰ ঘূৰাই পৰি গ'ল সেই চিষ্টাৰজনীক ধৰি লৈ পেলাই পেচেণ্টক কৈছে আপোনালোকে ধৰক উঠাই পেলাই লৈ যাওক মই ধৰিবলগীয়া আছে আৰু এজনী চিষ্টাৰক এনে ডিঙিতে ধৰি পেলাই কোনোমতে লৈ আহিছোঁ তাইক উলিয়াই পিনে বাহিৰলৈ উলিয়াই দি আকৌ এক্সামিন কৰিছোঁ মানুহ গৈ পেলাই দুটা কথা কৈছে তেতিয়া তেওঁলোকে কৈছে ছাৰ আপুনি আমাৰ ইয়ালৈ যে আহি আমাক দেখা দিলেহি আমাৰ আৰু 4 দিন আমি যি ধৰণে কথা পাতি গ'ল আৰু 4 দিন কোনো ডক্টৰ আমাৰ নাহিলেও চিন্তা নাই আমি বহুত সাহস পালোঁ যিখিনি আপুনি কথাখিনিত যিটো সাহস দিলে আমাৰ 4 দিনলৈকে আমাৰ ডক্টৰ অহাৰ কোনো প্ৰয়োজন নাই আপুনি এতিয়া যাব পাৰিব ছাৰ আমি যেতিয়া ওলাই আহিছোঁ ওলাই আহি পেলাই 2 বটল মানে বটল ৱাটাৰ মিনাৰেল ৱাটাৰ আৰু 1 বটল আৰু 1 লিটাৰ ক'ল্ড ড্ৰিংকছ খায়ো মোৰ পিৰা পলোৱা নাই তাৰপিছতো খাই আছোঁ হয় আমাৰ ইতিমধ্যে বহু কথা জানিবলগীয়া আছিল আৰু ইতিমধ্যে বহু কথা জানিলোঁ পাছত পৰৱৰ্তী সময়ত যদি কেতিয়াবা সময় পাওঁ নিশ্চয় আমি পুনৰ আলোচনা কৰিম এতিয়া আমাৰ অনুষ্ঠান সামৰাৰ আগতে আমাৰ পাৰিজাত বাইদেউৰ পৰা আমি নিশ্চয় এটি গীত শুনিম যিহেতু তেওঁ এগৰাকী সংগীত প্ৰিয় সংগীত শিল্পী গতিকে আমাক অকণমান হ'লেও গুণগুণাই আপুনি এটা গীত মানে আপুনি ভাল পোৱা এটা গীত আমাক গুণগুণাই শুনাওক আৰু এই গীতটোৰে আমি আমাৰ আজিৰ অনুষ্ঠানৰ পৰা আমি বিদায় ল'ম মৰমে ধুৱাই নিয়া জোনা কোমল গধূলি তুমি আৰু মই আছো বহি এই নিৰিবিলি গধূলি মৰমে ধুৱাই নিয়া জোনা কোমল গধূলি তুমি আৰু মই আছো বহি এই নিৰিবিলি গধূলি মনৰ গোপন অবুজ কথা কেনেকে বাৰু মই কম উমি উমি জ্বলা হৃদয় কামনা কেনেকে বাৰু দেখুৱাম আজি আমাৰ অনুষ্ঠান সামৰিছোঁ ধন্যবাদ